নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আপোনাৰ বিত্ত বিভাগৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে। ছাৰ বাইদেউসকলে এয়া চাওক WT মেছেজ, আৰু য'ত আপোনাৰ ডেটটো দিয়া আছে এয়া চাব, ডেট 25 তাৰিখ 1 মাহ 2024, এয়া আজিৰ হয়। আৰু য'ত আপোনাৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ, আৰু যিটো আপোনাৰ ৰাজ্যৰ সকলো ট্ৰেজাৰী অফিচাৰসকললৈ পঠোৱা হৈছে। ছাৰ বাইদেউসকল, আপোনালোকে জানে যে আপোনালোকে যিহেতু বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা বৰ্তমান লাভ কৰিব, আৰু এতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে। আৰু সেই গতিকে এইবাৰ আপোনাৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ গ্ৰেড অনুযায়ী আপোনালোকৰ টকা কৰ্তন কৰাৰ এই জাননীখন প্ৰকাশ পাইছে। ছাৰ বাইদেউসকলে আপোনাৰ শেষত তলত চাবলৈ যত্ন কৰিব যে আপোনালোকৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ হিচাপে আপোনালোকৰ 125, 225কৈ যি টকা কৰ্তন কৰিব তাৰে এই জাননীখন প্ৰকাশ পাইছে। আৰু আপোনালোকে বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা ল'ব পাৰিব, আৰু আপোনালোকে যিকোনো হস্পিটেলত সেয়া চিকিৎসা গ্ৰহণ কৰি আপোনালোকে আগতীয়াকৈ টকাৰ সুবিধা পোৱাৰ লগতে আপোনালোকৰ একাউণ্টত সেই টকা সোমাই দিয়া হ'ব, আৰু আপোনালোকে ক্লেইম কৰাৰ পিছত সেয়া 90 দিনৰ ভিতৰত সেয়া লাভ কৰিব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ WT মেছেজটো প্ৰকাশ কৰা আমি লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয়তে লাইক দিব, আনহাতে কৰ্মচাৰীসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ পাবলৈ আপোনালোকৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।